জন্মাষ্টমী উপলক্ষে পকা পিঠা বনাবলৈ গৈছোঁ আৰু পায়স বনাম। তেতিয়াহ'লে চাই থাকোঁ বলক মই কেনেকৈ বনাওঁ। এয়া জালুক আৰু ইলাচি লৈছোঁ পকা মিঠৈ বনাবলৈ, গুৰ কাটি লৈছোঁ আৰু পিঠাগুড়ি, আৰু এইখিনি বনাবলৈ মই টৌতে বনাম। তেতিয়াহ'লে চাই থাকোঁচোন কি কৰোঁ মই, কেনেকৈ বনাওঁ। এইখিনি ধুনীয়াকৈ গৰম হৈছে। এতিয়া মই এইখিনি কাঢ়ি ল'ম, আৰু কাঢ়ি লোৱাৰ পিছতে ইয়াতে মই পিঠাগুড়িখিনি ভাজিম। পিঠাগুড়িখিনি একদম ৰঙচুৱা হোৱালৈকে নাভাজোঁ, অলপ অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। পিঠাগুড়িখিনি ভজাৰ লগতে মই ভাবিছোঁ এইফালে পায়সখিনিও লগালগ বনাই দিম, কাৰণ সময়বোৰ কমি কমি গৈ আছে, গধূলি হ'বলেই হ'ল, আৰু তাতে আজি মই ভাত খোৱা নাই, ৰুটি খাইছোঁ। সেইকাৰণে ভাবিছোঁ সোনকালে কামখিনি কৰি লওঁ, একেলগে দুইটা কাম একেলগে হৈ থাকিব। এইফালে মোৰ পিঠাগুড়ি অলৰেডি ভজা হৈ গৈছে, এয়া জালুক আৰু ইলাচিখিনিও পিচি ল'লোঁ, আৰু মই এইফালে চাউল 3 মুঠি তিয়াই লৈছোঁ। গাখীৰ 1.5 লিটাৰ 2 লিটাৰমান লৈছোঁ। একদম কম চিমত মানে গাখীৰটো মই পগাই থাকিম, আৰু চাউলখিনি তিয়াই লৈছোঁ কাৰণে ইমান দেৰিও নালাগিব। এয়া মোৰ পিঠাগুড়ি ভজা হৈ গৈছে। এতিয়া মই এখন টৌটোতে মই এতিয়া গুড়খিনি পগিবলৈ দিম, আৰু এই পিঠাগুড়িখিনিতে মই যিখিনি ইলাচি আৰু জালুক পিচি থৈছিলোঁ সেইখিনিও দিম। আচলতে জন্মাষ্টমী বুলি ক'লে পকা মিঠৈটো হ'লে ভাল লাগে। নামঘৰততো আজি সকলোৱে পকা মিঠৈ বনায়। আজি মই নামঘৰলৈ যোৱা নাই, কাৰণ দেউতা ঢুকুৱা এবছৰ হোৱা নাই, শহুৰ দেউতা এবছৰ নোহোৱালৈকে যাবলৈ বেয়া লাগে। সেইকাৰণে ঘৰতে ভাবিলোঁ বনাওঁ বুলি, কাৰণ নামঘৰত মই সদায় পায়স বনাওঁৱেই, পকা মিঠৈ লাগি মেলি দিওঁ। এইফালে মোৰ পায়সৰ চাউল দিলোঁ, আৰু এইফালে মোৰ গুড়খিনি দেখিছে ধুনীয়াকৈ গলিবলৈ আৰম্ভ কৰিছে। পানী আপোনালোকে কমকৈ দিব পাৰে, মই কমকৈ নিদিওঁ, অকণ পানীখিনি সৰহকৈ দিওঁ। মানে কেলৈ দিওঁ, যাতে মিঠৈটো টান নহয়, অলপ ঢিলা হৈ থাকিলে মিঠৈটো খাই ভাল লাগে। আৰু এইখিনি যেতিয়া ধুনীয়াকৈ উতল আহিছে, এই উতল আহোঁতে মই ইয়াত 2 চামুচ গৰু ঘিউ দিছোঁ। গৰু ঘিউ দিলে মানে খাবলৈ চেণ্টটো ভাল হয়। আৰু এতিয়া যিখিনি গুড় গৰম হৈছিলে তাতে মই ভজা পিঠাগুড়িখিনি দি পেলাই একদম ধুনীয়াকৈ লৰাই লৰাই গেছটো বন্ধ কৰি দিম। দেখিছে, গেছটো বন্ধ কৰিলোঁ, আৰু এইফালে মোৰ পায়সো উতলি আছে, আৰু এইখিনি মই ধুনীয়াকৈ এটা পাত্ৰত মানে কাঁহী এখনত উলিয়াই ল'ম, আৰু উলিয়াই লৈ পেলাই মই ইয়াতে আকৌ 2 চামুচ গৰু ঘিউ দি গোটেইখিনি টুপি টাপি এটা ডো নিচিনাকৈ কৰি থ'ম, যাতে ঠাণ্ডাটো হৈ নাযায়, যাতে ভিতৰখিনি গৰম হৈ থাকে। গৰম হৈ থাকিলে বান্ধিবলৈ ভাল হয়। আৰু হাততো মই অলপ গৰু ঘিউ লগাই ল'ম, ধুনীয়াকৈ এইখিনি একদম আটা মঠা নিচিনাকৈ মঠিম। বেছিকৈ মঠিব নোৱাৰোঁ, কাৰণ বহুত গৰম হৈ থাকে, আৰু ধুনীয়াকৈ এটা পাহাৰৰ নিচিনাকৈ মানে পৰ্বতৰ নিচিনাকৈ কৰি, যাতে গৰম ভাৱটো ওলাই যাব নোৱাৰে, তেনেকৈ মই কৰি থৈ দিম। আৰু লগালগ মই মিঠৈটো বনাবলৈ চেষ্টা কৰিম। বহুত গৰমে গৰমে মিঠৈটো বনাব লাগে, হাত পুৰি যায়। তথাপিও মই বনাই বহুত ভাল পাওঁ, মই বনাওঁৱেই পকা মিঠৈ। এয়া দেখিছে মই পটাপট বনাইছোঁ। চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো। ইফালে মোৰ পায়সো উতলিয়ে আছে। মোৰ পকা মিঠৈখিনি বন্ধা হৈয়ে গৈছে। এয়া ধুনীয়াকৈ বান্ধিছোঁ, আৰু ইয়াতে মই শুকান পিঠাগুড়ি অলপ মিলাই দিম। শুকান পিঠাগুড়ি মিলালে মানে অলপ টান হৈ যাব। আৰু মই ইয়াত তুলসী পাত কেইটামান দি দিম, কাৰণ জন্মাষ্টমীত তুলসী পাত দিয়ে বুলি কয়। মই নাজানো, বৰ বেছি নিয়ম নাজানো, কিন্তু যিকোনো মানে জন্মাষ্টমীত যি বস্তু বনালেও মানে তুলসী পাত এটা দিয়ে বুলি কয়। আৰু এয়া মোৰ পায়সো হৈ গৈছে। ইয়াতে মই এতিয়া চেনি দিয়াই নাই, কাজু খিচমিচ দিম, আৰু চেনি দিম, আৰু অকণমান কেশৰ দিম। কেশৰখিনি মই এতিয়া তিয়ামহে, তিওৱাই নাছিলোঁ, সময় নহ'লগৈ। অকণমান গৰু গাখীৰ লৈ ল'ম, গৰম গৰু গাখীৰ, তাতে কেশৰ কেইটামান দি তিয়াম। এয়া তিয়াই তাৰপিছত পিছত হ'ব সময়ত কেশৰটো দি দিম। আৰু মই এনেকৈয়ে আজি বনাবলৈ জন্মাষ্টমী বুলি বনালোঁ। আৰু গোঁসাইঘৰত আজি মই ফল মূলৰ শৰাই এখন ৰাতিপুৱা অলৰেডি দিছোঁৱেই, আৰু এতিয়া সন্ধ্যা লগাৰ সময়ত মই পায়স আৰু পকা মিঠৈ শৰাইখন দিম। এনেকৈ আজি মোৰ জন্মাষ্টমী থুলমূলকৈ গোঁসাই ঘৰত স্থাপন কৰিলোঁ। আৰু মই মাটিত বহিব পৰা হোৱাগৈ নাই নহয়, থিয় থিয় যিমানটো পাৰোঁ চেষ্টা কৰিছোঁ দিবলৈ। আৰু জন্মাষ্টমী বুলি গোঁসাই ঘৰত বহিব নোৱাৰিলোঁ যদিও মই জন্মাষ্টমীৰ নাম এষাৰ গালোঁ, তাকে আপোনালোকক দিব দিছোঁ। ভাল যদি লাগে লাইক আৰু
শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তেতিয়াহ'লে সকলোকে শুভ জন্মাষ্টমী জনাইছোঁ। ৰোহিণী নক্ষত্ৰত গোসাঁয়ো পুজিলে, সুগন্ধি লগালে বাতি। কলমৌ পাততে গোসাঁয়ো পুজিলে, পদ্মৰ পাতলৈ থলে। গামুৰি দিলে চকু মেলি চালে, নৰমৈ চলৈ থলে। গোসাঁয়ো পুজিব দেখিব সুদেৱে, কোপতে কৰিলে স্থান। মনৰ অনুমানে কলৈ ধেনু দিলে ব্ৰাহ্মণকে দান। কৃষ্ণয়ো পুজিব দেখিব সুদেৱে, অকলে কোলাতে লৈ। নন্দৰ ঘৰতে থৈব সুদেৱে, আহিল যোগমায়াক লৈ। কলমৌ পাততে গোসাঁয়ো পুজিলে, পদ্মৰ পাতলৈ থলে। কিনো নিদাৰুণ বসুদেৱ দৈৱকী, গোসাঁইকে গকুলত থলে। গোসাঁয়ো পুজিব কেৱে নাজানিলে, অকল বসুদেৱৰ বিনে। কংসৰ ভয়তে পলুৱাই থলে গৈ, নন্দ যশোদাৰ ঘৰে। আজি নন্দৰ ঘৰে কিহৰে উৰুলি, গোসাঁয়ো পুজিবৰ শুনি। গণকে গণিলে ব্ৰাহ্মণে পঢ়িলে, নাম থলে যদুমণি। নাম থলে যদুমণি, নাম থলে